प्रभु राग हिंदू ताल एक ताल जनक नंदिनी जानकी आरु अनुज लक्ष्मण दादा उपलब्धि करिछु तुम्हा हबर मनर बेदना किन्तु कि करिबा এই আছে সকলো বিধিৰ বিধান পিতৃৰ প্ৰশ্ৰয়ৰ পৰা বঞ্চিত ৰাঘৱৰ মনত আজি নাই অকনো শান্তি এয়া বিধিৰ বিধান নহয় দাদা বৈ মাতৃ কৈকেৰে বাবে আমি আজি চিৰবঞ্চিত হলো পিতৃৰ প্ৰশ্ৰয়ৰ পৰা ইচ্ছা কৈ মোৰ
এই মুকুটতে তুলি হাতে ধনুকর পিতৃক হত্যার বই লও প্রতিশোধ। ক্ষান্ত হোৱা লক্ষ্মণ, দাদা মনত ৰাখিবা ৰঘুকুলত ভৱ আমি, সেয়ে সৰ্বদা ৰাখিবা ৰঘুকুলৰ মৰ্যাদা। সঁচা কথা ঠাকুৰ লক্ষ্মণ। দেৱী ক্ৰোধৰ বশৱৰ্তী হৈ কৰা যদি অকাৰ্য সাধন, জগতে হাঁহিব হবাতে। মৰ্যাদা পুৰুষোত্তম ৰামানুজৰ ৰচিব কলংক, এই সৃষ্টি থাকে মানে। দেৱী লক্ষ্মণ বুজি পাওঁ কুলৰ মৰ্যাদা, বুজি পাওঁ আপোন কৰ্তব্য। তথাপিতো মনত পৰিলেই পিতৃৰ স্নেহ অনামুখ মই যে উন্মাদ হৈ যাওঁ। যি আখি কাল্লাকৈ দংখিলে মস্তকতে আমাৰ উভালি পেলাওতেন বিষ দন্ততাৰ। হে পিতৃগুৰু, তোমারই অধম পুত্রক করিবা মার্জনা। ধর্মর পাপে পুরো মর্যাদার পাপে আছি মই ক্লিবদ্ধ করিছো ধারণ। স্নেহৰ অনুজ লক্ষ্মণ, দাদা পিতৃৰ বাবে তুমি নকৰিবা খেদ। দাদা যাত্যাসি ধ্ৰুৱ মৃত্যু, জন্মিলে মৰিবই লাগিব। আৰু তাৰ বাবে কাৰণো লাগিব। সেয়েহে কৈছো ভাই, এইয়া সকলো বিধিৰ বিধান। ভাই দাদা ভাবি চোৱাচোন এটিবাৰ ভৰতৰ কথা। দাদা কিবাদৰে তেওঁ আজি অযোধ্যাত কটাইছে দিন। যিগৰাকী মাতৃৰ বাবে অযোধ্যাবাসী আজি হল পিতৃহাৰা, সেই আজি তেওঁৰ জন্মদাত্ৰী। অযোধ্যাৰ ৰাজদণ্ড হাতে তুলি লৈ কিবাদৰে আজি শাস্তি তেওঁ বিহিব মাতৃ। ভাই দাদা ইয়াতকৈ জানো বিড়ম্বনা আছে কাৰোবাৰ ভাগ্য? দাদা সেয়েহে ভাই, এই সকলোবোৰ এৰি দিয়া কালৰ অনন্ত সোঁততে চিৰ প্ৰবাহমান কালেই হব শ্ৰেষ্ঠ বিচাৰক। জানকী, না চোৱাচোন কেনেনো সুন্দৰ সেয়া বনৰ কষ্ট। চাৰিওফালে কেৱল প্ৰকৃতিৰ অনুপম শোভা। হয় নাথ, দেখা নাই সৰগৰ নন্দন কানন। লোকমুখে শুনিছোহে মাত্ৰ, কিন্তু মই ভাবো সৰগৰ নন্দন কানন ম্লান হব বনৰে সৌন্দৰ্যৰ আগত। নানাবিধ বিহগীৰ মধুৰ কণ্ঠস্বৰে সৃষ্টি হৈছে সংগীতৰ অপূৰ্ব মূৰ্ছনা। চাওকচোন না কেনেকৈ বিহগী যাচিছে মৰম। প্ৰকৃতিৰ জীৱৰ মাজত আছে অকৃত্ৰিম স্নেহ, য'ত নাই কপটতা, য'ত নাই মলিনতা, আছে মাত্ৰ সকলোৰে মাজত নিভাজ সৰলতা। কিন্তু জীৱশ্ৰেষ্ঠ মনুষ্যই বাহ্যিক ভাৱে দেখুৱাই স্নেহ অন্তৰত ৰাখি হলাহল বিষৰ ভাণ্ডাৰ।
সেইবোৰ যাওক এতিয়া। ভাই লক্ষ্মণ, দাদা হৌ যে দেখিছা বট বৃক্ষ, তাৰ কাষেৰে ধীৰেৰে আহিছে নামি লাস্য ভংগীমাৰে এধানি স্ফটিকৰ নিৰ্মল ধাৰা। তাৰ কাষতেই সাজুগৈ আমাৰ পৰ্ণকুটীৰ। দণ্ডকাৰণ্যতে সেই স্থানেই হব আমাৰ আবাসস্থলী। বলা দাদা, কুটিৰ নিৰ্মাণ কাৰ্যতে হওঁ গ্ৰসৰ। বলা ভাই। কৃষ্ণ হরি অরে ভাত প্রবেশ করে অতি মুনি বর আরে হিরে জোতা ধার যার দেখি মনোহর আরে হিরে জোতা ধার যার দেখি মনোহর আরে জগতর হিত মাত্র চিন্তে সর্বজন আরে রাম হরি রাম হরি বোলা সর্বজন আরে রাম হরি রাম হরি বোলা সর্বজন Om Akhanda Mandalakaram Vyaptam Yana Sarasaram Tatpadam Darsitam Yana Tasmai Sri
গুরবে নমঃ তস্मै শ্রী গুরবে নমঃ তস্मै শ্রী গুরবে নমঃ আজি এই ব্রহ্মাতনয় অত্রির মন অলপ শান্তি নাই নাই অলপ আনন্দ বিরাট কবন্ধর অত্যাচারত তপবন বাকি আমি রেখি মরি গণে পরা নাই আচরিব যাগ যজ্ঞ ব্রত অনুষ্ঠান বারে বারে প্রবেশী তপবনের মাজত নষ্ট করে আমার যজ্ঞ আয়োজন কি উপায় করিলে তার পরা পাম পরিত্রাণ ও এতিয়া মোৰ পৰিছে মনত পিতৃসত্য পালন কৰি দশৰথী ৰামে ভাতৃ আৰু পত্নী সমে পকিছে এই অৰণ্যৰ মাজত ৰঘুমণি শ্ৰী ৰামচন্দ্ৰ সাক্ষাৎ বিষ্ণু অৱতাৰ দুৰ্জনক নাকি ধৰা ধামত শান্তি প্ৰতিষ্ঠা হেতু লৈছে তেওঁ নৰ অৱতাৰ তেওঁই কৰিব সহায় তপবনবাসীক যাও আমি এবে সেই ৰঘুমণিকে বিচাৰি দাদা গরুর নন্দন আমি বিনতার নাতি দাদা প্রভু বিষ্ণুর বাহন রূপে পৃথিবীয়ে পারিছে সুখ্যাতি আজি তেনি লোক আৰু আমি পৃথিৱীৰ বাক্য শিৰে তুলি লৈ
সমভাৱে পালিছো পক্ষীকুলৰ সকলোটি প্ৰজা। কিন্তু ভাই দাদা, দেখিছো আজি তোমাক মই অস্থিৰ ভাৱ। দাদা কোৱা ভাই, হয় নেকি পক্ষীকুলত কিবা অথন্তৰ? তোমাৰ অনুমান সত্য দাদা। ভাই পক্ষীকুলত ঘটিছে আজি ঘোৰ অথন্তৰ। ভাই নিখাত্ৰাজ অৰণ্য ধনুৱে নিশে পক্ষীকুলৰ ঘটাইছে বিনাশ। দাদা ভাই এনেদৰে যদি সি অব্যাহত ৰাখে পক্ষী নিধন কাৰ্য, তেন্তে লুপ্ত হব পক্ষীকুল দাদা এই অৰণ্যত। কি কলা ভাই? তাৰ ইমান সাহস? পূৰ্বতে দিছিলো তাক মই সতৰ্ক বাণী, তথাপিতো পক্ষীকুল বিনাশ কৰি এই সম্পত্তিক নকনি। বলা বলা ভাই, এদিকখনে যাত্ৰা কৰো ভাই, দস্তক বিচাৰি বধ কৰি তাৰ সমে নিকাদৰ দলক পক্ষী অৰিহণ্য কৰো, পক্ষী অৰিহণ্য কৰো দলাৰ বৈক্ষক। বলো তেন্তে দাদা, দুয়ো ভাই যাওঁ একেলগে বধ কৰি সেই দুৰ্জনক পক্ষীকুলক কৰো সুৰক্ষিত। বলা ভাই। জয় পক্ষীরাজ সম্পত্তির, জয়। জয় পক্ষীরাজ সম্পত্তির, জয়। জয় পক্ষীকুলর, জয় জয় জয়। যুদ্ধ কৰি চনে গৰুৰ নন্দন। আরে যুদ্ধ যাত্ৰা কৰি চলে
একগতি আমি অরণ্য ধনু পরম্পরা অটুট রাখি বনৰ পক্ষু পক্ষে নিৰ্বাহ কৰি আছো আমাৰ জীৱন জীৱিকা আৰু সেইবাবে পক্ষীৰাজ সম্পত্তি আৰু তাৰ ভাতৃ জটায়ুৱে আমাৰ বিৰুদ্ধে কৰিছে অবিৰাম বিদ্ৰোহ কিন্তু এই বিদ্ৰোহৰ মই তিল মানুহ নিদিওঁ মৰ্যাদা কাৰণ আগতে আমাৰ সৈন্য সংখ্যা আছিল নগণ্য এবে আমি নহীন বল প্ৰয়োজন হলে বশ কৰি জটায়ু হেমে পক্ষীৰাজ সম্পত্তিক নিখাত ৰাজ্য আমি কৰিম বিস্তাৰিত কিন্তু মোৰ অতি স্নেহৰ কন্যাৰ বাবে মই অতিকে চিন্তিত বহুকাল নিসন্তান হৈ ৰোৱাৰ পাছত শ্ৰী হৰিৰ কৃপাত লাভ কৰিলো মই কন্যা ৰত্ন হৰিণীৰ দৰে দেখি নয়ন যুগল নাম ৰাখিলো তাই উলংগৰ নয়ন কিন্তু এতিয়াও উপযুক্ত বল পোৱা নাই মই কন্যাৰ বাবে যাওঁ এবে মই মোৰ কন্যা উৰংগ নয়নীৰ কাষে
পুৱাৰ আঙুলি কিৰণ যেতিয়া স্পৰ্শ কৰেহি শ্যামল ধৰণ শুনা পা নানাবিধ বিহগীৰ সন্মিলিত ধ্বনি সিহঁতৰ কাকুলি মুৰি পাতে যে অপূৰ্ব সংগীত সেয়েহে আঁতৰাই এলাহৰ নিহালি সদায় আহোঁ মই এই উদ্যানৰ মাজে চাই সিহঁতৰ নানা খেলা শুনি সিহঁতৰ মধুৰ সংগীত পাহৰো আপোন অস্তিত্ব কিন্তু নিশাত কলি নামে নিশাদৰ অব্যৰ্থ সৰত কেতিয়াবা ঢলি পৰে সিহঁত ধৰাৰ বক্ষ পক্ষী পথ কৰি জীৱিকা অৰ্জনৰ এনে নিষ্ঠুৰ পথক মই একেবাৰে নকৰো পচন্দ এনে নিষ্ঠুৰ পথ ত্যাগ কৰিবলৈ পিতাক মই কৰিব নোৱাৰো আই কি অনুৰোধ কৰা কথা কৈছ আই ভালদৰে ভাঙি পাতি কচোন আই পিতা পিতা আমাৰ সেৱা গ্ৰহণ কৰিবা দীৰ্ঘ জীৱী হোৱাই কচোন এতিয়া চোৱাচোন পিতা কেনেনো সুন্দৰ আমাৰ উপবনখনি নানাবি বিহগীৰ সন্মিলিত ধ্বনি চোৱাচোন পিতা আই সিহঁত কিমান ধুনীয়া হয় আই কিমান নিষ্পাপ কিন্তু পিতা আই ইমান ধুনীয়া নিষ্পাপ জীৱবোৰো মৃত্যু হৈ তোমালোকৰ শৰৰ আঘাতত ঢলি পৰা সিহঁতৰ মৃত্যুৰ যন্ত্ৰণাৰ কৰুণ দৃশ্যই তোমালোককে নকৰে ব্যথিত কিয়নো ব্যথিত নকৰিব আই পিতা কিন্তু বনৰ পক্ষী আমাৰ জীৱিকাৰ একমাত্ৰ সম্বল গতিকে পক্ষীৰ মৃত্যুত ব্যথিত হৈ যদি আমি ত্যাগ কৰোঁ নিজ কৰ্ম নিজ ধৰ্ম তেতিয়া বাৰু আমি কেনেকৈ পৰিয়াল কৰিম পিতা আই পিতা জীয়াই থাকিবৰ বাবে পক্ষীকে নিধন কৰিবই লাগিব আই জীৱনৰ বাবে যদি এতিয়াই আমি নকৰো বিকল্পৰ সন্ধান তেন্তে পিতা এদিন সেই নিষ্পাপ জীৱবোৰৰ অভিশাপত সমস্ত কুল নাশ হ'ব তুমি কোৱাচোন পিতা জীয়াই থাকিবৰ বাবে জগতৰ সকলো লোকে জানো পক্ষীক হত্যা কৰে তোৰ কথাত যুক্তি আছে আই কিন্তু পিতা পক্ষী নিধন আমাৰ কুলধৰ্ম এই ধৰ্ম ত্যাগ কৰা আমাৰ বাবে অসম্ভৱ আই ধৰ্ম পিতা আই যে ধৰ্মৰ দ্বাৰা জগতৰ অন্যায় হয় যে ধৰ্মৰ দ্বাৰা আনৰ জীৱন বিপন্ন হয় আই সেয়া কেতিয়াও ধৰ্ম হ'ব নোৱাৰে পিতা আই ধৰ্মটো দূৰৰে কথা ইয়াৰ
ইয়াৰ দ্বাৰা কেৱল মাত্ৰ পাপহে অৰ্জিত হয়। তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিছ আই। পিতা এই কথা তোক কোনে শিকাইছে আই? পিতা আই মোক কোনেও শিকোৱা নাই। এই বিনয়া প্ৰকৃতিয়ে মানুহক যোগে যোগে জীৱনৰ অৰ্থ উপলব্ধি কৰিবলৈ শিকাইছে। আই তুমি চোৱাচোন পিতা, আই আমাক একেজন ঈশ্বৰে সৃজিছে। সৌ পক্ষীবোৰেও মাত্ৰ ঠোঁটটোৰেহে প্ৰকৃতিৰ বক্ষৰ পৰা খাদ্য বস্তু সংগ্ৰহ কৰিব পাৰিছে। আমি মনুষ্যই ঈশ্বৰ প্ৰদত্ত দুখনি হাতেৰে জীৱিকাৰ ব্যৱস্থা জানো কৰি ল'ব নোৱাৰিম পিতা? পাৰিম পিতা, নিশ্চয় পাৰিম। পুৰুষানুক্ৰমে চলি অহা এটা পৰম্পৰা মই একেদিনাই নস্যাৎ কৰি দিব নোৱাৰো আই। পিতা কিন্তু তোৰ কথা মই বিবেচনা কৰি চাম। এবে ব'লা আমি নিজ নিজ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ। বল পিতা। বংশবর্তীকে হাতে করে এই সমগ্র অঞ্চলৰ বনি ভূমিৰ একছত্ৰী অধিপতি নাম মুৰি বিৰাট শুনিলে বীৰধৰ নাম নাগ নৰ যক্ষ ৰক্ষ দেৱতা কিন্নৰ ধৰা ধৰে আকল প্ৰাণ কিন্তু অত্রি মুনিকে
ভুবন বাহির সেই ঋষি মুনি গণে বৃদ্ধান গুস্ত মুখে করি প্রদর্শনে যাক যজ্ঞ পূজা সেৱা কৰিছে প্ৰতিক্ষণে শুনি শুনি হেৰো ভণ্ড তপস্বী গণে এইবাৰ উচিত শিক্ষা পাবি তহঁতে বিৰাধৰ হাতত ধ্বংস কৰি তহঁতৰ যজ্ঞ ভ্ৰষ্ট কৰিম তহঁতৰ ধৰ্ম যাও একত্রিত করি অনুসর্গণক নিজ কর্তব্যাদ অগ্রসর দাদা এইহে নিশাত ৰাজ অৰণ্য ধনু ৰাজ্য গতিকে যোৱা ভাই মাতি আনা নিশাত ৰাজক মোৰ সমীপে ভাল দাদা সম্পত্তি আৰু জটায়ু কিয় বিনা অনুমতিত প্ৰৱেশ কৰিলেই নিশাত ৰাজ্যত ৱা পক্ষীৰাজ কিবা দুখ লগালো আমি তোমালোকৰ ওচৰত একেই প্ৰশ্ন মই তোমাৰ ওপৰতো কৰিছো উত্থাপন অৰণ্য ধনু প্ৰকৃতিৰ বক্ষত থকা পশু পক্ষীকে আদি কৰি এই নিৰ্হিত জীৱবোৰে এনেকি কৰিলে অপৰাধ যাৰ বাবে সিহঁতৰ তুমি ধ্বংসযজ্ঞ কৰিছা আয়োজন নিশাত কুলি নামি পশু পক্ষী আমাৰ উপজীব্য গতিকে কুলৰ সন্মান ৰক্ষা কৰাটো কোনো দোষ হ'ব নোৱাৰে নিরীহ চোখ পথ করে কুল ধর্ম রক্ষণর তোমার এনে অদ্ভুত যুক্তি কেবল মাত্র উন্মাদজনে গ্রহণ করিব পারে জটায়ু অনারণ্য ধনু বাতুলৰ দৰে এনে কথা আৰু নকবাধ নাই আমাৰ শেষ কথা পশু পক্ষী ধ্বংসযজ্ঞ বন্ধ কৰা অন্যথা কি কৰিবা জটায়ু ধ্বংস হ'ব নিকট কুল আমাৰ হাতত সামান্য পক্ষীৰ ইমান অহংকাৰ আৰু মোৰ সহ্য নহয় ভাতৃ জটায়ু আক্ৰমণ কৰাই পখণ্ড আদেশ শিৰোধাৰ্য দাতা সাৱধান অৰণ্য ধনু সাজু হতই মৃত্যুৰ বাবে হে যুদ্ধ কৰে দুয়ো দলে অতি ভয়ংকৰ যুদ্ধ কৰে দুয়ো দলে অতি ভয়ংকৰ পদ ভৰে বসুমতী কমে ধৰা ধৰয়াৰ পদ ভৰে বসুমতী কমে ধৰা ধৰ দুখনে নিশাত ৰাজ ভাগৰি পৰিলা ৰাম হৰি ভৱজনে ওলাই আৰে ৰাম হৰি ভৱজনে ওলাই গলৈ পলাইছে হেৰ অবুধ নিশাতে পলালেও নাপাবি নিস্তাৰে জটায়ুৰ পৰা শান্ত হোৱা শান্ত
শান্ত হোৱা হয়। দাদা পলৰীয়া খেদি যোৱাৰ নাই আমাৰ পৰম্পৰা। বলা হয় যাওঁ এতিয়া আমি আপোন স্থানে। বলা দাদা। বিশ্বাস্রবানন্দনময় রাক্ষস রাজন, আজি মোৰ ভয়ে কম্পমান যত সরসর। সমগ্র দেৱতাই আজি মোৰেই ভিত্তৰূপে মোৰ সেৱা কৰিব লাগিছে। দেওগণ বাধ্য আজি ৰাৱণৰ কাষত। শনিয়ে বস্ত্ৰ ধুৱে, অগ্নিয়ে তৈয়াৰ কৰে সুস্বাদু ব্যঞ্জন। বায়ুৱে ৰৈ ৰৈ বতাহ বলায়, স্নিগ্ধ আলোকেৰে চন্দ্ৰই সৰ্বদা লংকাক আলোকিত কৰে। এই সকলোকে ইন্দ্ৰই তদাৰক কৰে। স্বৰ্ণ লংকাৰ দেখি আজি এই সুশোভন ৰূপ স্বয়ং ধনপতি কুবেৰো হয় খান্বিত। কিন্তু এই সকলো বৈভৱৰ মাজতো আজি যেন অপূৰ্ণ ৰাৱণ। কাৰণ যি স্থানে নাথাকে দেৱ শিৱ সনাতন, সেই স্থান অন্য কোনোজনেই নোৱাৰে কৰিব পূৰণ। নানা কষ্টে পাৰ্বতী মাতাই মহাদেৱৰ সংসাৰ চলাইছে, ভুগিছে যাতনা কত দৰিদ্ৰ শংকৰে। সেইবাবে নানা ভাৱে স্তুতি কৰি দেৱতাক মোৰ লংকাত স্থায়ীভাৱে ৰাখিম ভক্তিভাৱে। পুষ্পক ৰথে উঠাই বিমানৰ পথে, পুষ্পক ৰথে উঠাই বিমানৰ পথে লৈ আহিম প্ৰভুক মোৰ
লঙ্কা নগরে নিত্য শিৱ পূজাৰ সময় মোৰ হল উপস্থিত। হরি আরে প্রবেশিলা খুপন রাবণ ভগিনী আরে কামে দিনী নারী সংসল বদনী আরে কামে দিনী নারী সংসল বদনী আরে ভয় শংকা পৰিহৰি বিহাৰে বনত আৰে ৰাম হৰি বুলি ডাকি তৰা পৰত আৰে ৰাম হৰি বুলি ডাকি তৰা পৰত পিতৃ বিশ্ব সবার মানৱ কন্যা সেয়ে নামৰ মানসী মনে সঞ্চিত কৰি বিশ্বৰ সৌন্দৰ্যৰ আকৰ গঢ়িলে পিতাই মোক অসামান্য সুন্দৰী ৰূপে তলিকৰ শ্ৰেষ্ঠ ৰজা দশাননৰ ভগ্নী স্বৰূপে নাই মোৰ একোৰে অভাৱ কিন্তু বিলাস আৰু বৈভৱৰ মাজত লালিত পালিত এই ৰক্ষ কন্যা মানসীৰো আছে অপ্ৰাপ্তিৰ ব্যক্ত বেদনা কাৰণ মই স্বামীহাৰা স্বামীৰ মৃত্যুৰ পিছতো জনঅৰণ্যৰ মাজত মই যে অকলশৰীয়া কি কৰোঁ কাৰ বাবে জীৱন যৌৱন অপূৰ্ণ যৌৱনৰ বাসনা মই পূৰ্ণ কৰোঁ কেনেকৈ শুনিছো ৰাক্ষসৰ চোৰাংচোৱাৰ মুখত অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰই পিতৃসত্য পালন কৰি বনবাস খাটিছে এই পঞ্চৱতী বনে ভাতৃ আৰু পত্নীৰ সমেত তেওঁকে স্বামীৰূপে পৰিব মানসীয়ে পিছে পত্নীৰ বৃদ্ধ মানে ৰামে জানো মোক লভোৱা পোৱালি নাই প্ৰয়োজন সাপেক্ষে বধ কৰি জানকী সীতা পুৰুষোত্তম ৰামক স্বামীৰূপে লভিম সহজে উদঙাই মোৰে অনিন্দ ৰূপৰ সম্ভাৰ শ্ৰীৰামক মোৰ কৰোগৈ বহিবত
কৃতজ্ঞ অত্ৰিমণি শ্ৰীৰামৰ কাষত তপোবনবাসীৰ দুৰ্দশা অনুধাৱন কৰি প্ৰতিশ্ৰুতি কৰিছে প্ৰদান ৰক্ষা কৰিব আমাৰ যজ্ঞানুষ্ঠান। সেয়েহে ৰামৰ আশ্বাসত বিশ্বাস ৰাখি পুনঃবাৰ কৰোঁ মই যজ্ঞ আয়োজন। যাওঁ এবে যজ্ঞৰ কৰ্মত অগ্ৰসৰ। অৰণ্য চালত কৰিও মুনিগণৰ কোনো নাপালো সন্ধানে। বীৰধৰ চকুত ধূলি দি কোন স্থানে সিহঁতে যজ্ঞ কৰিছে আয়োজনে। ক'ত সাৰিবি হেৰো তপোবনবাসী। বীৰধৰ হতত তহঁতৰি নহব নিস্তাৰি। দণ্ডকাৰণ্য অথবা পঞ্চৱৰ্তী বনে লুপ্ত কৰিমে তহঁতৰ অস্তিত্ব চিৰকাললৈ। শুনিছো চোৰাংচোৱাৰ মুখে নিশাত ৰাজ অৰণ্য ধনুৰ হেনো আছে সুন্দৰী কন্যা। চোৰাংচোৰাৰ মুখে শুনি তাইৰ অপূৰ্ব সৌন্দৰ্যৰ কথা পত্নী লাভ কৰাৰ বাসনা মোৰ জাগিছে অতীব্ৰ। যাওঁ এবে বিচাৰি মই সেই অসামান্য সুন্দৰী। অধম দানৱ, বিনা অনুমতিত প্ৰৱেশ কৰি এই নিশাত ৰাজ্যত অসন্মান প্ৰদৰ্শন কৰি নিশাত নিপতি। জাননে তই ইয়াৰ পৰিণাম কি হ'ব পাৰে? তুমি এই তেন্তে নিশাত নিপতি ফল বিচাৰোতে বিক্ষৰে লভিলো সাক্ষাৎ। অৰণ্য ধনু একমাত্ৰ কন্যাক দিবানে বিবাহ বিৰাট ৰাক্ষসক। তেতিয়া জানিবা সমস্ত দন্তকাৰণ্যৰ তুমি হবা একছত্ৰী অধিপতি। চিৰশত্ৰু তোমাৰে সম্পত্তি আৰু জটায়ুৱে তোমাৰে বকিব হৰানে। উদ্ভট বাক্য প্ৰকাশ কৰি এই হিৰণ্য ধনুৰ কোট নকৰিবি জাগ্ৰত। নিশাত তনুৰাজযোগ্য বুলি তই কেনেকৈ ভাবিলি দুমতি? তোৰ দৰে অসভ্য আৰু উচ্ছিত এজনক প্ৰদান কৰাতকৈ নিজ কন্যাক মই নিজেই হত্যা কৰিম। তেন্তে তোক বধ কৰি লৈ যাম তোৰ কন্যাক। মোৰ হাতে মৃত্যু তোৰ জানিবি ধুৰূপ। মতে দুয়োজনে যুদ্ধ আৰম্ভিলা পদ ভৰে বসুমতী কম্পিবে লাগিলা।
হনে মই থাকো কে নকৰি পিতা গৰিলা পিতা মোর আরে তোমার অবিহনে মই থাকো বিধি কিনো মোর কপালে লিখিলা আরে পিতা বিনে মোর আজি কিনো দখা ভইলা পিতা সুন্দরী জন্মিলে জন্মিলে মরিবই লাগিব সেইবাবে হোক তুমি কৰা পৰিহাৰ চক্ষু মেলি চোৱা কোন বিদ্যমান সন্মুখত তোমাৰ কোন তই অধম দুৰ্জন ও তাৰ মানে তই মোৰ পিতাক কৰিলি নিধন কোনে কাক মাৰিব পাৰে সুন্দৰী জন্ম মৃত্যুৰ গৰাকী প্রভু ভগবান আমি মাত্র মাধ্যম হেতারি বাৰু সেই কথা কৰো পৰিহাৰে শুনা মই দণ্ডকাপতি বিৰাধ ৰাক্ষসী পিতৃশোষ কৰি পৰিহাৰি স্বামী ৰূপে গ্ৰহণ কৰা মোক দণ্ডকাৰী ৰাণী হৈ ভোগ কৰা ৰাণীৰ মৰ্যাদা মৰিলেও নবৰো তোক স্বামী ৰূপে মই পিতৃপতি অধম তোৰ দৰে নিকৃষ্ট অধৰ্মৰ ক্ষীৰত মই শতবাৰ কৰো প্ৰজাঘাত
শরীর হীরা ধরি কৰা যদি পদাঘাত মোক দুখ জানো নাপাব তোমাৰে চৰণ যুগলে খোদা দেৱী মদনরে পঞ্চবান ইতিমধ্যে মাৰিছা দেহ আৰু নালাগে প্ৰিয়া দিয়া দিয়া মাত্ৰ স্নেহ ৰক্ষা কৰা আলিঙ্গন দেবী খুৱে পাৱে দৃষ্টি দিয়া মানে অৰণ্যৰ মাজত নাই কোনো প্ৰাণীৰ অস্তিত্ব অতিকে অভাৱতে নকৰি বিৰোধ অভাৱতে সময় নকৰি অপচয় সমীৰূপে বৰণ কৰা মোক ৰক্ষা কৰা কোন কৰিছা ৰক্ষা কৰা এই মোৰ পৰা ৰক্ষা কৰাতে ৰক্ষা কৰা দেৱী দিয়া 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 মোক স্নেহালিঙ্গন আরে ফুলি আসে তেলি চম্পা মেলি আসে পাহি আরে কাশি আসে যৌবন কইনা থাকুকে দরি হরে নসিয়া সে তোমার কোনা থাকুকে নগরী আরে তাজা পাদা যাব দেবী কাখ চাপি আরে প্রাণ মোর ভরি যাওক আলিঙ্গন দিয়া হরি যাও আলিঙ্গন দিয়া দেবী 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 সম্পূৰ্ণ হল যজ্ঞৰ আয়োজন পূৰ্ণ কৰি যজ্ঞৰ কৰ্ম পূৰ্ণাহুতি প্ৰদানী দেৱে আরে মহাজয়
নিৰ্ভয় হোৱা মুনিবৰ ৰক্ষা কৰক মোক সেই ৰক্ষা কৰক সন্তে মোৰ পিতৃক পধে মোৰ সতীত্ব নষ্ট কৰিব খুজিছে অবলা নাৰী ৰক্ষা কৰক মুনিবৰ নিৰ্ভয় হোৱা কন্যা নিৰ্ভয় হোৱা অবুধ ৰাক্ষস জমে তোৰ ধৰিছে কেখন আৰু সেইবাবে তই নাৰী নিৰ্যাতন কৰিছ দূৰ হ স্থানৰ পৰা নতু মৃত্যু তোৰ জানিবি ধৰো তোকেই বিচাৰি দন্তকাৰণ্য কৰিলো চলাথি দণ্ডকাৰ গভীৰ প্ৰান্ততি পুনৰ যজ্ঞ কৰিছ আয়োজনী বিৰাধ ৰক্ষাতে বিৰাট প্ৰথমে ভংগ কৰি তোৰ যজ্ঞ এই মুহূৰ্ততে তাৰ পাছত নাৰী কৰিম সাৱধান ৰাক্ষস খোজ মাত্ৰও নবহাবিয়া কোন তই অধমে মনুষ্য তোৰ লগত এজনী সুন্দৰী নাৰী অহো ভাগ্য মোৰ দুটা মনুষ্য আৰু দুজনী নাৰী প্ৰথমে তহঁতক বধ কৰি তাৰ পাছত দুই নাৰীক কৰিম আজ্ঞা দিয়া দাদা মুহূৰ্ততে ৰাক্ষসকে বধ কৰোঁ মই নহয় ভাই বিধিয়ে লিখিছে ইয়াৰ মৃত্যু ৰামৰ হাতত সাৱধান ৰাক্ষস মৃত্যু তোৰ চাপিল ওচৰ এহি মতে যুদ্ধ ভইল ৰাম বিৰাধৰ এহি মতে যুদ্ধ ভইল ৰাম বিৰাধৰ তাৰে পদ ভৰে বসুমতী অবেধৰা ঘৰয়াৰে পদ ভৰে বসুমতী অবেধৰা কৃষ্ণ হৰে শ্ৰী ৰামে তাহাক ভক্তিলায়াৰে ৰাম হৰি সৰ্বজনে ভোলায়াৰে ৰাম হৰি সৰ্বজনে ভোলা হৰি বধ হল দুৰ্দান্ত ৰাক্ষস মণিবৰ ৰঘুমণি পিছে কোন এই সুন্দৰী যুৱতী দশৰথী ৰাম নিঘাত কন্যায় বহিছেহি আমাতি শৰণ
এই বিরাজ রাক্ষকে বধ করিলে পিতৃক নিরাশ্রয় এই যুবতী কোনে এবে করিব আশ্রয় প্রদান। ভগ্নী ভগ্নী আহা মোৰ কাষ চাপি আহা। কোনটো মানুহ ভুৱন মোহন ৰূপ ঈশ্বৰ সদী এয়া হ'ল দশৰথ নন্দন শ্ৰীৰামচন্দ্ৰ। মই তেওঁৰ অৰ্থকায়া জানকী সীতা আৰু এয়া আমাৰ স্নেহৰ দেৱৰ অনুশ্লগ্ন। পিছে তোমাৰ কোনো নাই নেকি আত্মীয় স্বজন? ভগ্নী হেৰুৱালো আই মোৰ শৈশৱ কালতে। আৰু এতিয়াই হেৰুৱাই মোৰ পিতৃদেৱ। আজি মই একেবাৰে নিথৰুৱা। কাৰ সৈতে কটাম জীৱনময়ী অৰণ্যৰ মাজত? ক্ৰন্দন নকৰিবা যুৱতী। তোমাৰ বাবে একে উপযুক্ত সংগীৰ আমি কৰিম সন্ধান। তেওঁৰ সৈতে বিবাহ পাশতে হৈ আবদ্ধ নিশাত ৰাজ্যৰ প্ৰজাগণক তোমালোকেই কৰিবা পালন। এই ক্ষেত্ৰত তোমাৰ আছে নেকি কিবা আপত্তি? নাই অলপ আপত্তি। তেন্তে ৰমণী যোৱা তুমি নিজ ৰাজ্যলৈ। যথা সময়ত আমি পুনৰ সাক্ষাৎ। ভাল প্ৰভু। কল্যাণমস্তু। ৰঘুমণি মুনিবৰ আপোনা হবে এবে এই দন্তকাৰণ্য ত্যাগ কৰি সৌ পঞ্চৱতী বনত কুটিৰ কৰকৈ নিৰ্মাণ। অতি মনোমোহা পঞ্চৱতী বন তাতেই কটাওকৈ বনবাসৰ পৰৱৰ্তী কাল। হে ঋষিবৰ ৰঘুমণি আপোনাৰ পৰামৰ্শ মানি যাওঁ এবে আমি পঞ্চৱতী বনে। আপুনিও যাওক নিজ তপোবন। ভাল। বিদায় পৰত আমাৰ সেৱা কৰিব গ্ৰহণ।